সম্মিলিত জনকল্যাণ মঞ্চৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ এই অঞ্চলৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ এই জনকল্যাণ মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল, আজি ২৭ জুন। আজি এই ২৭ জুনৰ শুভক্ষণত আমি পলাশবাৰী সমষ্টিৰ যি আৰ্থ সামাজিক উন্নয়নৰ বাবে বা আমাৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে আমি এটা NGO এটা খুলিছো আৰু ই সম্পূৰ্ণৰূপে অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনটোৱে পলাশবাৰীৰ বিভিন্ন আমাৰ শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য পৰিচ্ছন্নতা ইত্যাদিৰ ক্ষেত্ৰত, তাৰপিছত অৰ্থনৈতিক উন্নয়ন, কৃষি আৰু গাঁও উন্নয়ন, সাংস্কৃতিক আৰু মানৱিক মূল্যবোধৰ বিকাশ, ক্ৰীড়া আৰু যুৱ কল্যাণ, পিছপৰা জাতি আৰু জনজাতিৰ কল্যাণ ইত্যাদি সকলো দিশতে আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যি নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন সুযোগ সুবিধা সৃষ্টি কৰাৰ কাৰণে এই আমাৰ সংগঠনটোৰ আজি জন্ম হৈছে। আৰু ই কোনো ৰাজনৈতিকভাৱে কোনো বিচাৰ বিবেচনাৰে ই পৰিচালিত নহয়, সম্পূৰ্ণ সামাজিক অনুষ্ঠান। আৰু ইয়াত যিকেইজন আমাৰ মানুহ আছে, আমি কিছু সুবিধাৰ কাৰণে কিছু ৰাজনৈতিক ব্যক্তি আমাৰ মাজত আছে, কিন্তু বিশেষকৈ আমি এই সামাজিক কামসমূহ কৰাৰ কাৰণে আমি আপোনালোকৰ পৰা সহায় সহযোগ পৰামৰ্শ ইত্যাদি আমি বিচাৰিছোঁ। অনাগত দিনত আপোনালোকে এই ক্ষেত্ৰত আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু আজি এই ২৭ তাৰিখে আমাৰ যিখন এই জনকল্যাণ মঞ্চ পলাশবাৰীৰ যি আমি চৰকাৰৰ পৰা চাৰ্টিফিকেটখন লাভ কৰিছোঁ, সেইখন মই আপোনালোকৰ বেটাৰতে মুকলি কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ যি প্ৰেছ বাৰ্তাটো আছিল, সেই প্ৰেছ বাৰ্তাটো কণ্টেক্ট পিছতে আপোনালোকৰ হাতত আমি তুলি দিম। আৰু এতিয়া মই এইখন আমি এতিয়া মুকলি কৰিম। আৰু ইয়াত আমাৰ মুখ্য উপদেষ্টা হিচাপে আছে হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, আৰু আমাৰ সাধাৰণ সম্পাদক ডক্টৰ চিন্ময় কলিতা, আৰু আমাৰ শিক্ষাৰ সম্পাদক আমাৰ ইয়াতে আছে ৰবীন দাস মিৰ্জাৰ। গতিকে আমি আপোনালোকৰ এইখন এতিয়া খুলি দিছোঁ। সম্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী নামেৰে আজি অৰাজনৈতিক এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন ইয়াত জন্ম লাভ কৰিলে। এইখন ঠাইৰ পৰাই, পলাশবাৰীৰ এই পুণ্যভূমিৰ পৰাই। আৰু আমাৰ আহ্বান তথা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিসকল গণমাধ্যমৰ বাৰ্তাবাহক আজি ইয়াত উপস্থিত হৈছে, আটাইকে আমি স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময় আমাক দিছে। আৰু আমি এই মঞ্চখনৰ তৰফৰ পৰাই, আজি এই শুভ উদ্বোধনী তৰফৰ পৰাই এই সন্মিলিত জনকল্যাণ মঞ্চৰ পলাশবাৰী কেনেকুৱা ধৰণৰ কাম কাজৰ প্ৰতি অগ্ৰসৰ হ'ব বা কেনেকুৱা ধৰণৰ কাম কাজত গুৰুত্ব দিব, সেই সম্পৰ্কে কিছু মৃদু আভাস দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আমি যিখন প্ৰেছ বিজ্ঞপ্তি আমি যুগুত কৰি ওলাইছোঁ, প্ৰেছ বিজ্ঞপ্তিখনৰ কেইটামান কি পইণ্টছ বা কেইটামান মূল বিষয় মই আওৰাই দিবলৈ ইয়াত বিচাৰিছোঁ, যদি আপোনালোকৰ যিহেতু সময় যদি আছে। যাই হওক, ঐতিহাসিক নানা সমল আৰু কীৰ্তি চিহ্নৰে পূৰ্ণ কামৰূপ জিলাৰ অন্তৰ্গত যুগ আৰু সভ্যতাৰ ধাৰক বাহক পলাশবাৰী সমষ্টি নানা জাতি জনগোষ্ঠীৰ অনন্য মিলনভূমি। সুকীয়া পৰিস্থিতি আৰু স্বাভিমানী সত্তাৰ প্ৰতিঘূৰে জগত সভাত উজলি থকা পলাশবাৰী সমষ্টি প্ৰাকৃতিক তথা নান্দনিক পৰিৱেশেৰে চহকী অঞ্চল। অসমীয়া ভাষা সাহিত্যৰ উপৰি লোক সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বেলিকাও পলাশবাৰী সমষ্টিৰ ৰাইজৰ অতুলনীয় অৱদানৰ কথা ইতিহাসে তুলি ধৰে। ৰাইজৰ সঁহাৰি আৰু গাঁৱে ভূঞে থকা একাংশ সমাজ হিতৈষীৰ মহানুভৱতা, দূৰদৰ্শী চিন্তা চেতনাই পলাশবাৰী সমষ্টিৰ বিকাশৰ যাত্ৰা অব্যাহত ৰখাৰ সমান্তৰালকৈ সুস্থ আৰু সামাজিক পৰিৱেশৰ বেলিকাও যথোচিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। যোৱা সময়ছোৱাত সমষ্টিটো উন্নয়নৰ পথত বহুদূৰ আগুৱাই গৈছে যদিও মাটি আৰু মানুহক ভালপোৱা সমষ্টিটোৰ জনগণৰ সাৰ্বিক বিকাশৰ বাবে কৰিব লগা আৰু ভালেখিনি আছে। শিক্ষা, স্বাস্থ্য, কৃষিৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শনেৰে প্ৰতিগৰাকী যুৱক যুৱতী আত্মপ্ৰতিষ্ঠা লভাৰ প্ৰচুৰ সম্ভাৱনা আৰু সমল আছে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত। উপযুক্ত প্ৰশিক্ষণ আৰু মাৰ্গদৰ্শনৰ যথোপযুক্ত দিহা কৰিলে মেধাসম্পন্ন অনেক ছাত্ৰ ছাত্ৰী তথা পলাশবাৰী সমষ্টিটোত শৈক্ষিক দিশত এক নতুন দিগন্তৰ সূচনা হোৱাটো কথা। প্ৰাকৃতিক আৰু ঐতিহাসিক সমলৰ সৎ ব্যৱহাৰেৰে
পৰ্যটনৰ বহল ক্ষেত্ৰখনত পলাশবাৰী সমষ্টিৰ অনেক ঠাই উদ্ভাসিত কৰি তুলি চৰকাৰে ৰাজহ বৃদ্ধিৰ লগতে নিবনুৱা সমস্যাৰ দিশটো লাঘৱ কৰা ইতিবাচক ভাৱনাৰ অনন্য ভূমি হ'ব পাৰে এই সমষ্টি। মাথো লাগিব ৰাইজৰ সঁহাৰি আৰু কাম কৰিব খোজা সকলো সদিচ্ছা। এনে সদিচ্ছা আৰু জনমুখী চিন্তাৰে অনন্য ফচল সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী। সমষ্টিটোৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী, আই মাতৃ, উদ্যমী যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী, অবিবাহিতা মহিলা, স্বামীহৰা মহিলা, কৃষক শ্ৰমিকৰ লগতে সমাজৰ বিভিন্ন দিশৰ বিকাশৰ বিনম্ৰ প্ৰয়াসৰ হেতু আমি এটি বেচৰকাৰী সংস্থা আজিৰ পৰা ৰাইজৰ সুবিধাৰ্থে আনুষ্ঠানিকভাৱে গঠন কৰিলোঁ আৰু নাম দিলোঁ সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী। সমষ্টিটোৰ সামগ্ৰিকভাৱে সামাজিক, শৈক্ষিক, সাংস্কৃতিক, আৰ্থিক, স্বাস্থ্য, ক্ৰীড়া আৰু ৰাজনৈতিক চেতনাৰ উন্নয়ন, সুস্থ ৰাজনৈতিক চেতনাৰ উন্নয়ন আৰু সচেতন সমাজ গঠনকে ধৰি ভালেমান গুৰুতৰ বিষয় সন্দৰ্ভত ফলপ্ৰসূ পদক্ষেপ আমি আগন্তুক সময়ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আৰু সেই নিমিত্তে আজি আমি অনাগত সময়ত আপোনালোক আটাইৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। সংস্থাটোৰ উদ্দেশ্যৰ কিয়দংশ ৰাইজৰ জ্ঞাতাৰ্থে বেকত কৰিলোঁ। শিক্ষাৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া বহুতখিনি আছে আৰু গাঁও বা দৰিদ্ৰ অঞ্চলত শিশু বা প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰচাৰকে ধৰি বিদ্যালয়, পুথিভঁৰাল, কোচিং চেণ্টাৰ, বৃত্তিমূলক শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন, অসম চৰকাৰৰ বিভিন্ন নিয়োগ লাভৰ সহায়ক হোৱাকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিদানমূলক ব্যৱস্থাৰ কাৰণে আমি চিন্তা চৰ্চাৰ বাবে আগবাঢ়িছোঁ। স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত, হাইজিনৰ ক্ষেত্ৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ, টীকাকৰণ, মেডিকেল পৰামৰ্শ শিবিৰৰ আয়োজন সম্পৰ্কে পুষ্টি, মাতৃত্ব, শিশু যত্ন, পৰিষ্কাৰতা সন্দৰ্ভত সজাগতা অনাৰ কাৰণে আমাৰ চেষ্টা সদায় অব্যাহত থাকিব। পৰিষ্কাৰ পৰিচ্ছন্নতা স্বচ্ছ ভাৰত অভিযানক আমি সমৰ্থন জনাইছোঁ আৰু এই চেগতে আমি বিভিন্ন স্বেচ্ছাসেৱক অনুষ্ঠানটিৰ দ্বাৰা আমি বিভিন্ন ধৰণে আমি পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কিছু কাৰ্যপন্থা হাতত ল'বলৈ যত্নপৰ হওঁ। অৰ্থনৈতিক উন্নয়ন, আত্মসহায়ক গোট, সেল্ফ হেল্প গ্ৰুপ যিবিলাক আছে, ক্ষুদ্ৰ উদ্যোগ, মহিলা আৰু উদ্যোগসমূহক সহায় কৰা, নিবনুৱা যুৱক যুৱতীৰ বাবে কাৰিকৰী প্ৰশিক্ষণ আৰু উদ্যোগ স্থাপনত সহযোগিতাৰ কাৰণে আমাৰ চেষ্টা সদায় থাকিব। তাৰপিছতে হৈছে কৃষি আৰু গাঁৱৰ উন্নয়ন, আধুনিক কৃষি পদ্ধতি, জৈৱ কৃষি সামগ্ৰী, জৈৱিক সাৰ, থলুৱা কৃষি প্ৰণালী আদিৰ সংৰক্ষণ, গাঁও উন্নয়নৰ পৰিকল্পনা, পানী সংৰক্ষণ, স্থানীয় খাদ্য সংশোধন উদ্যোগ স্থাপনৰ কাৰণে আমাৰ চেষ্টা থাকিব। ক্ৰীড়া আৰু যুৱ কল্যাণৰ কাৰণে আমাৰ আছে কিছু আমি আঁচনি ইয়াত যুগুতাইছোঁ বা চিন্তা চৰ্চা কৰিছোঁ। যুৱ সমাজক খেল ধেমালি উৎসাহিত কৰি শৃংখলাবদ্ধ আৰু সুস্থ জীৱনমুখী কৰা, স্থানীয় খেলুৱৈৰ প্ৰতিভা চিনাকি কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ দিহা পৰামৰ্শ কৰা, যুৱক যুৱতীসকলক মাদক দ্ৰব্য আৰু অপৰাধ প্ৰৱণতাৰ পৰা আঁতৰাই আনি সজাগ নাগৰিক হিচাপে গঢ়ি তোলাৰ কাৰণে আমাৰ চেষ্টা সদায় থাকিব। সাংস্কৃতিক আৰু মানৱীয় প্ৰমূল্যবোধৰ বিকাশৰ কাৰণে লোক সংস্কৃতি আমি গুৰুত্ব প্ৰদানৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। নাটক, সংগীত, নৃত্য, কুইজ, আখ্যান যিবিলাক আছে সেইবিলাকৰ জৰিয়তে সাংস্কৃতিক ধাৰা ৰক্ষা কৰাৰ কাৰণে বা সংৰক্ষণৰ কাৰণে আমি চেষ্টা এটি আগবঢ়াম। বিভিন্ন ধৰ্ম, ভাষা, জাতি আৰু সংস্কৃতিৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলা, পিছপৰা জাতি আৰু জনজাতিৰ কল্যাণ, সমাজৰ পিছপৰা শ্ৰেণীৰ বিশেষকৈ অনুসূচিত জাতিসমূহৰ সাংস্কৃতিক পৰিচয় উদ্ধাৰ কৰা আৰু বিকাশৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰা, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ছাত্ৰ ছাত্ৰীৰ সুকীয়া মঞ্চ গঠন আৰু শৈক্ষিক আৰু অৰ্থনৈতিক সক্ষমতা আৰু সামাজিক অধিকাৰৰ বাবে উন্নতি সাধন। যা হওক, এইখিনি আমাৰ মূল বিষয় হিচাপে লৈ আজিৰ এই যিটো সন্মিলিত জনকল্যাণ মঞ্চৰ যি আনুষ্ঠানিক শুভাৰম্ভণি আমি এইখন মঞ্চৰ পৰা আৰম্ভণি কৰিলোঁ আৰু আগন্তুক সময়ত ইয়াত উপস্থিত থকা গণমাধ্যমৰ সমূহ শ্ৰদ্ধাৰ বাৰ্তাবাহকসকলৰ পৰা আমি ভৱিষ্যতে গঠনমূলক সহায় সহযোগিতা আপোনালোকৰ দিহা পৰামৰ্শ অন্তঃকৰণেৰে কামনা কৰিছোঁ। কিন্তু এইবাৰ ছিজনো নহয় আৰু আগন্তুক যি ছিজন হ'ব, কাৰণ এইবাৰতো ছিজন পাৰ হৈ গ'ল, কাৰণ সেই প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা হয় সেইটো আমাৰ এপ্ৰিল মাৰ্চত হয়, সেইটো ইতিমধ্যে আছে। সেইটো গ্ৰীষ্মকালীনতো আমি কৰিমেই কৰ্মশালা। ইয়াত ধন্যবাদ আছে দাদা, আমাৰ এটা প্ৰগ্ৰেম এটা আমি ৰাখিছোঁ অসম চৰকাৰৰ বিভিন্ন বিভাগত। আপোনালোকে উল্লেখ কৰিছে যে খান ক'ৰ পৰা আহিব। যদিহে মানসিক সদিচ্ছা থাকে আৰু কাম কৰাৰ ইচ্ছা আৰু অভিপ্ৰায় থাকে তেতিয়াহ'লে মই ভাবোঁ ফাণ্ডৰ অভাৱ নাই। আৰু এই ক্ষেত্ৰত আমি প্ৰথম পৰ্যায়ত আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি যিখিনি মূল সদস্য আছোঁ আমি গাঁঠিৰ ধন ভাঙি হ'লেও প্ৰাৰম্ভিক যিকেইটা প্ৰগ্ৰেম হ'ব আমি তেনেকুৱাকৈ অনুষ্ঠিত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এইটো আমাৰ প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত পলাশবৰীয়া ৰাইজে আমাৰ দক্ষিণ কামৰূপ পলাশবৰী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব আৰু আমি তেওঁলোকৰ দিহা পৰামৰ্শৰ লগতে বিভিন্ন সময়ত তেওঁলোকৰ ওচৰত কাষ চাপি আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমি এটা গঠনমূলক বা এটা ধনাত্মক
আমি এটা দিশত আগুৱাই যাবলৈ সক্ষম হম। আমাৰ কোৰ কমিটিখন বৰ্তমান 17জনীয়া কমিটি আমি বনাইছো আৰু পিছলৈ বিভিন্ন বিভাগ অনুযায়ী আমি উপ কমিটিসমূহ মানে থাকিব। স্থায়ী কাৰ্যালয় আমি ইয়াৰ পৰাই এতিয়া আমাৰ কাৰ্য ব্যৱস্থা চলাই নিয়াৰ কাৰণে আগবাঢ়িছো। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কে বিচাৰ বিবেচনা কৰা হ'ব। পৰিকল্পনা আছে কাৰণ ইয়াৰ আগতো আৰম্ভ হয় ইয়াৰ পৰাও সন্মিলিত জনকল্যাণ মন্ত্ৰৰ পৰাও আমাৰতো 2007 প্ৰতিযোগিতা কৰা। ধন্যবাদ। এইটো স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলোৰে মনত উদয় হোৱা এটা স্বাভাৱিক প্ৰশ্ন আৰু প্ৰশ্নটো স্বাভাৱিক এই কাৰণেই যে বিভিন্ন সময়ত আমাৰ এই অঞ্চলটো সমগ্ৰ দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলটো ৰাজনৈতিকভাৱে অতি সচেতন আৰু এনেকুৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা বহুমুখী চিন্তাধাৰাৰে আৰু দীৰ্ঘমেধী পৰিকল্পনাৰে যেতিয়া এটা বেচৰকাৰী অনুষ্ঠান এটা আৰম্ভণি হয় তেনে প্ৰেক্ষাপটত নিশ্চয়কৈ মানুহৰ মনত এটা চিন্তাৰ উদ্বেগ হ'ব যে আগন্তুক সময়ত এই সংস্থাটোৰ পৰা কোনোবাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে নেকি। মই ইয়াৰ পৰা এইখন মঞ্চৰ পৰা আজি উদ্বোধনী মুহূৰ্তৰ পৰা মই এটা কথা ক'ব বিচাৰিছো যে এইখন মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ ৰাজনৈতিক লাভালাভ বা ৰাজনৈতিকভাৱে অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত বা এইখন মঞ্চৰ পৰা কোনোবাই মঞ্চখনৰ নাম লৈ বা মঞ্চখনৰ প্ৰতীক ব্যৱহাৰ কৰি কোনো ধৰণৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কেতিয়াও নাহে, সমূলি নাহে। এইখন সম্পূৰ্ণৰূপে বেচৰকাৰী এটা সংস্থা আৰু ইয়াত কিছু সংখ্যক ডেকা যুৱক যুৱতী সংঘবদ্ধ হৈছে অঞ্চলটোৰ কাৰণে, অঞ্চলটোৰ কাম কৰাৰ উদ্দেশ্যে আৰু এক দীৰ্ঘমেধী পৰিকল্পনা আছে। এয়া হ্ৰস্বমেধী পৰিকল্পনা নহয়, কেৱল নিৰ্বাচন কেন্দ্ৰিক পৰিকল্পনা নহয়। এই পৰিকল্পনা আমি 5 বছৰীয়া পৰিকল্পনা যুগুত কৰিছো। আগন্তুক নিৰ্বাচনৰ পিছ পৰ্যায়তো বা পৰৱৰ্তী পৰ্যায়তো আমাৰ ফালৰ পৰা বিভিন্ন আঁচনি বা বিভিন্ন কৰ্ম উদ্যমী বা কৰ্মস্পৃহা থকা বিভিন্ন কাৰ্য ব্যৱস্থা আপোনালোকে দেখিবলৈ পাব। আৰু মই এই প্ৰশ্নটিৰ অৱতাৰণাৰ কথাটো ধন্যবাদ জনাইছো আৰু মোৰ এইখন মঞ্চৰ এই উত্তৰটো মই আপোনালোকক প্ৰদান কৰিম। ধন্যবাদ। এতিয়া কথাটো হ'ল কি ভাৰতবৰ্ষৰ ৰাজনৈতিক সংবিধানে ভাৰতবৰ্ষৰ নাগৰিকক সংবিধান প্ৰদত্ত কেতবোৰ অধিকাৰ প্ৰদান কৰিছে আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ ভিতৰত এটা অধিকাৰ হৈছে ভাৰতবৰ্ষৰ যিকোনো নাগৰিকে যদি 18 বছৰ বা 21 বছৰ হৈ যায় প্ৰাপ্তবয়স্ক নাগৰিক হয় তেওঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তেওঁ যদি যোগ্যতাখিনি থাকে। এতিয়া এই প্ৰশ্নটো মই এইটো কথাই ক'ব বিচাৰিম যে এইখন মঞ্চৰ পৰা আমি কোনো ধৰণৰ কোনো প্ৰাৰ্থীকে আমি সমৰ্থন দিয়াবলৈ আমি ইচ্ছুক নহয় বা আগ্ৰহী নহয়। আৰু আগতেও মই উল্লেখ কৰিছো যে এইখন মঞ্চ সম্পূৰ্ণৰূপে বেচৰকাৰী মঞ্চ আৰু ইয়াত সকলোকে আদৰণি জনাইছো। যাৰ যি দিহা পৰামৰ্শ আছে দল মত নিৰ্বিশেষে সকলোৱে ইয়াত মতামত আগবঢ়াব পাৰে আৰু উল্লেখ কৰিব পাৰে, তেওঁলোকৰ গঠনমূলক দিহা পৰামৰ্শ দিব পাৰে। আৰু মই ভাবো যে তেনেকুৱা বস্তুৰ অৱতাৰণা ভৱিষ্যতে নহয়। তাৰমানে সন্মিলিত জনকল্যাণ মঞ্চৰ সক্ৰিয় হয় আৰু আমি এইটো অতি জড়িত আমি অভিযোগ জানো আমাৰবিলাকে যে পলাশবাৰী অনুষ্ঠানত 2007 নিৰ্বাচনত হিমাংশু সভাৰ পক্ষ আমাৰ হেমন্ত ঠাকুৰে বহুত বেছিকে ধৰি যিখিনি পাঠ্যক্ৰম থাকি আছে বহুত তেওঁ আছে 1 নম্বৰ কথা যদি বিজেপিয়ে 2026 প্ৰাৰ্থিত্ব নিদিয়ে দলীয় যদি টিকট নাপায় কি আছে তো তেতিয়া এই মঞ্চৰ পৰা লৈ নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা কৰাৰ কিবা হেৰি আছে। ধন্যবাদ। মই আগতেও ব্যক্ত কৰিলো আপোনালোকে দেখিছে ইয়াত মুখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া আছে আৰু আপোনালোকে উল্লেখ কৰিছে যে হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া এগৰাকী ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তি। এতিয়া কথাটো হ'ল কি আমি যিহেতুকে যিখন আমি কমিটি বনালো সেইখন ততাতৈয়াকে আমি নিৰ্মাণ কৰিলো। ইয়াত মুখ্য উপদেষ্টা হিচাপে আপুনি আজি হিমাংশু শেখৰ বৈশ্যক দেখিছে, কাইলৈ হয়তো তেওঁৰ জেগাত আৰু 3-4জন আপুনি ব্যক্তি দেখিব পাৰে। এই অঞ্চলটোৰ স্বনামধন্য কেইবাগৰাকীও ব্যক্তি আপোনালোকে দেখিব পাৰে। তেতিয়া আপোনালোকৰ মনত থকা যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ অৱতাৰণা নিশ্চয় নহয়, যিহেতু ইয়াত অকল এটা দলীয় ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তি ইয়াত উপদেষ্টা হিচাপে হয়তো নাথাকিবও পাৰে। ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমি যদি দেখা পাওঁ যে তেওঁৰ এই বৰ্তমান সমাজ ব্যৱস্থাৰ লগত তেওঁৰ যদি বিভিন্ন ধৰণে তেওঁৰ অৱদান আছে, আমি তেনেকুৱা ব্যক্তিকো এই মঞ্চৰ মুখ্য উপদেষ্টা কিয় তেওঁক সৰ্বোচ্চ আসনত বহাবলৈ আমি ইচ্ছুক হ'ম। সদায় নিৰপেক্ষ থাকিব। ব্যক্তিগতভাৱে এই মঞ্চৰ পৰা কোনোবাই ভোট খেলিব পাৰে, সেইটো আমাক ক'ব লগা একো নাই, যিহেতু সংবিধান প্ৰদত্ত অধিকাৰ। আমাৰ এই স্থিতি সম্পূৰ্ণ নিৰপেক্ষ থাকিব আৰু সম্পূৰ্ণ নিৰপেক্ষভাৱে আজি এই মঞ্চৰ পৰা আমি কাম কৰাৰ উদ্দেশ্য এটা আগবাঢ়িছো আৰু দেখা যাওক ভৱিষ্যতে কি হয়। মই যেতিয়া কনচেপ্টটো গম পাইছিলোঁ আৰু মই বিভিন্ন NGOৰ কামসমূহত যদিও ডাইৰেক্ট জড়িত নহয় ইনডাইৰেক্টলি বহুত NGOৰ কামৰ লগত মই জড়িত
বহুত NGO আমাৰ পলাশবাৰীত ইতিমধ্যে আছে য'ত মই সহায় সহযোগিতা আগবাঢ়ি থাকোঁ আৰু মোৰ ব্যক্তিগতভাৱেও আপোনালোকে দেখিছে মই ছ'চিয়েল ছাৰ্ভিচ কৰাৰ ক্ষেত্ৰত বহুতখিনি ভিতৰৰ অঞ্চলবিলাকতো মই সহায় কৰি আহিছোঁ কিন্তু সংগঠিতভাৱে মই কেতিয়াও কোনো কাম কৰিবলৈ পৰা নাছিলোঁ যিহেতু মই ৰাজনৈতিক দলৰ লগত ব্যস্ত আৰু মোৰ বিভিন্ন ৰাজনৈতিক মোৰ দায়িত্ব আছে কিন্তু এখেতসকলৰ লগত একবাৰ বহুতে যেতিয়া মই কনচেপ্টটো বুজি পালোঁ আৰু তেখেতসকলৰ যিখিনি কাম কৰা ইচ্ছা আৰু মোৰ যিখিনি ৰাইজৰ মাজত কাম কৰা ইচ্ছা সেইখিনি মই একে পালোঁ আৰু মই ভাবোঁ যে ৰাইজত কাম কৰিবলৈ কোনোবা পাৰ্টিত বা কোনোবা দলত থকাটো কোনো দৰকাৰ নহয় আৰু যিহেতু তেখেতৰ এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন তেখেতসকলৰ যি দিশত কাম কৰিবলৈ তেখেতে ইচ্ছা কৰিছে সেই কথাখিনিত মোৰ খুব ভাল লাগিলে আৰু মই ক'লোঁ যে ময়ো ওতঃপ্ৰোতভাৱে জড়িত থাকিব পাৰোঁ আৰু তেখেতসকলেও ক'লোঁ যদি জড়িত থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ এডভাইজাৰ হিচাপে থাকিলে ভাল হয় আৰু তেখেতসকলে কৈছে যে আৰু কেইবাগৰাকী এডভাইজাৰ তেখেতসকলে কথা পাতিছে আৰু অতি শীঘ্ৰে তেখেতসকলকো পৰামৰ্শ বা ছাপোৰ্ট লৈ কৰিব মূল কথাটো এইখিনি যে মই যিখিনি ছ'চিয়েল ছাৰ্ভিচ কৰি আছোঁ বা যিখিনি মই কাম কৰি আছোঁ সেই কামখিনি এখেতসকলৰ জৰিয়তে আৰু সুসংগঠিতভাৱে মই কৰিব বিচাৰিছোঁ আৰু এখেতসকলৰ যিখিনি আগন্তুক দিনবিলাকত যিখিনি প্লেনিং আছে বিভিন্ন শিক্ষামূলক ছাত্ৰ ছাত্ৰীসকলক লৈ যিখিনি তেখেতসকলৰ প্লেনিং আছে বা কৃষকসকলক লৈ যিখিনি প্লেনিং আছে ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ মই তেখেতসকলক সমৰ্থন জনাইছোঁ যে আগন্তুক দিনবিলাকত এই NGOটোৰ জৰিয়তে যাতে আমি ৰাইজৰ প্ৰকৃত সহায় হোৱাকৈ যাতে আমি কাম কৰি যাওঁ তাতে কোনো পলিটিকেল বেনিফিটৰ কথা নাই স্বাভাৱিকতে মই যিহেতু বিজেপিৰ এজন মেম্বাৰ মই তাতে গ'লে বিজেপিৰ অমুক আহা বুলি ক'ব কিন্তু এইটো আমি কোনো পাৰ্টিৰ বেনাৰত কেতিয়াও নকৰোঁ কমপ্লিটলি NGOৰ বেনাৰত কৰিম যি নাম হ'ব NGOৰ হ'ব যি কাম হ'ব গোটেই NGOয়ে কৰিব তাতে কেতিয়াবা মই থাকিব পাৰিম কেতিয়াবা মই নোৱাৰিম সেইটো এটা ছেকেণ্ডেৰী কথা কিন্তু মই যিমান পাৰোঁ মই তেখেতসকলৰ লগত মই থাকিম আৰু যিখিনি কাম মোৰো কেতিয়াবা ব্যক্তিগতভাৱে কৰিবলৈ অসুবিধা হয় মই NGOটোৰ দিয়া পৰামৰ্শ দিম আৰু তেখেতসকলৰ জৰিয়তে যদি মোৰো কিবা নতুন কনচেপ্ট মই দি তেখেতসকলে মোৰ কনচেপ্টত কাম কৰিব পাৰে তেতিয়াহ'লে ময়ো ভাল পাম কাৰণ যিসকল ব্যক্তি NGOটোৰ লগত জড়িত হৈছে বহুত অভিজ্ঞ ব্যক্তি আৰু তেখেতসকলৰো বিভিন্ন বেলেগ বেলেগ দিশত তেখেতসকলে কাম কৰা অভিজ্ঞতা আছে মই ভাবোঁ যে পাব্লিকৰ কাৰণে যিখিনি কিছু যিখিনি ক্ষেত্ৰত বহুতখিনি অভাৱ অভিযোগে হওক বা বহুতখিনি গেপ হৈ আছে সেই গেপখিনি যাতে আমি NGOটোৰ থ্ৰুদি আমি পূৰা কৰিব পাৰোঁ সেই প্ৰচেষ্টা আমি আগন্তুক দিনত হাতত ল'ম বুলি মই আপোনালোকক ক'ব বিচাৰিছোঁ পলাশবাৰী সমষ্টিৰ কথা কৈছে হয় সেইখিনি এতিয়া কৈছে ভৱিষ্যতৰ দিনত আমি আৰু এক্সপাণ্ড হ'ব দক্ষিণ কামৰূপ জিলাত যিহেতু সকলো মেম্বাৰ আমাৰ এই অঞ্চলৰে প্ৰথম নিজৰ অঞ্চলটো ঠিক কৰি লওঁ তাৰপিছত লাহে লাহে আমি গোটেই পেন আছাম কৰিবলৈ আমি চেষ্টা কৰিম কিন্তু প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগিব তাৰপিছত আমি আৰু আগুৱাই যাবলৈ পাৰিম চাওক কোৱা মতে কৃতি ছাত্ৰ ছাত্ৰী সভা সম্বৰ্ধনা সভা এখন তেখেতসকলে কৰিব বিচাৰিছে তাৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকসকলক আমি কেনেকৈ ওলাই আনিব পাৰোঁ দিব্যাংগসকলক লৈ বিভিন্ন অনুষ্ঠান কৰা হ'ব কৰ্মশালাৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ লোকক কালচাৰেল দিশতে হওক নাৰী শক্তি হওক নাৰী সবলীকৰণ বা মানে আমাৰ ওমেন চেল্ফ ডিফেন্সৰ যিখিনি আছে সেইবিলাকেই হওক বা বিভিন্ন স্পৰ্টছ ৰিলেটেড প্ৰগ্ৰেম ক্ৰীড়াৰ লগত সেনেকুৱা ধৰণৰ কৰ্মশালা কৰি যাব যিখিনি বিভাগ আছে বিভাগসমূহ যদিও গঠন হৈছে বিভাগৰ কমিটিসমূহ গঠন হোৱা নাই আজি পোনপ্ৰথমতে আপোনালোকৰ মাজত এই শুভ উদ্বোধনীটো কৰা হ'ল বিভাগসমূহৰ জৰিয়তে বিভিন্ন দিশত কাম কৰা হ'ব ইয়াতে কেইবাটাও বিভাগ আছে ক্ৰীড়া বিভাগ আধ্যাত্মিক দিশতো এটা বিভাগ বনোৱা হৈছে যাতে মন্দিৰ নামঘৰসমূহৰ লগত জড়িত থকা লোকসকলক তীৰ্থ ভ্ৰমণ যোৱাৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ তেখেতসকলৰ জৰিয়তে যাতে নাম কীৰ্তনৰ কৰ্মশালা অনুষ্ঠান যি যুৱচামৰ মাজত আমি দেখা পাইছোঁ নাম কীৰ্তনৰ ক্ষেত্ৰত এটা গেপ আহিছে সেই গেপখিনি যাতে আমি পূৰণ কৰি দিয়াৰ ক্ষেত্ৰত NGOটোৱে
এটা পদক্ষেপ ল'ব পাৰে ক্ৰীড়া ক্ষেত্ৰত যাতে NGOটোৰ নামত যাতে ভাল ভাল কৰ্ম আমাৰ প্ৰশিক্ষণকে ধৰি টুৰ্ণামেণ্ট হ'ব পাৰে বিভিন্ন বেলেগ বেলেগ অনুষ্ঠান ছাত্ৰ ছাত্ৰী আমি অৱসৰপ্ৰাপ্ত যিসকল লোক আছে বয়োজ্যেষ্ঠ যিসকল লোক আছে তেখেতসকলকো আমি যি বহি আছে আমি ওলাই আনিবৰ কাৰণে যি তেখেতসকলৰ যি অৱদান যদি সমাজখনত পৰে তেখেতসকলৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি আমি লৈ যদি আমি সমাজৰ ক্ষেত্ৰত আমি সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমি কি চিন্তা চৰ্চা কৰিব পাৰোঁ আমি দেখিছোঁ যে পলাশবাৰী উদ্যোগৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰিছে উদ্যোগৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই গৈছে কিন্তু আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে কোনে ক'ত এপ্লাই কৰিব লাগে কোনটো স্কিল ল'বলৈ লাগে কি পঢ়িবলৈ লাগে কোম্পানীসমূহত কি চাকৰিৰ ভেকেঞ্চি আছে কি কোৰ্চ কৰিলে কোম্পানীসমূহত আমাৰ লোকেল ল'ৰা ছোৱালীখিনিয়ে চাকৰি পাব পাৰে সেই ক্ষেত্ৰতো আমি যদি কিছু ৱৰ্কশ্বপ সেমিনাৰ বা আমি যদি যুৱ সমাজৰ মাজত যদি সেই প্ৰচাৰখিনি আমি NGOৰ জৰিয়তে আমি কৰিবলৈ পাৰোঁ আমি চেষ্টা কৰিম কাৰণ মই ব্যক্তিগতভাৱে এটা দলৰ লগত জড়িত আছোঁ দলীয়ভাৱে কিছু কাম কৰিবও নোৱাৰোঁ যি কেতিয়াবা মন যায় কিন্তু কৰিব নোৱাৰোঁ সেই NGOটোৰ লগত যিখিনি দলীয়ভাৱে আমি কৰিব নোৱাৰোঁ কাম সেই কামখিনিও আমি কৰি যাম সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ আৰু যদি নতুন আজি যিখিনি মনত আছে যিখিনি আমাৰ সভাপতি মহোদয় সাধাৰণ সম্পাদক মহোদয় ক'লে বা মই যিখিনি ক'লোঁ তাৰ ওপৰত যদি আপোনালোকেও যদি কিবা পৰামৰ্শ দিয়ে আমি নিশ্চয় কৰিম আৰু এইটো কোনো এনেকুৱা নহয় যে আমি কেইটা আছোঁ আমাৰ NGO এইটো আপোনালোকৰো NGO আপোনালোকেও এইটো জড়িত হ'ব পাৰে আপোনালোকৰো যদি কিবা পৰামৰ্শ আছে দিব পাৰে আপোনালোকেও যদি সদস্য হয় কৰিব পাৰে বা আপোনালোকেও যদি কিবা নতুন ভাল কাম কৰিব বিচাৰিছে আমাৰ NGOটোৰ বেনাৰত আৰু আমি যদি ভাবোঁ যে এই কামখিনি কৰিলে ৰাইজৰ উপকাৰ হ'ব নিশ্চয় আপোনালোকে আমাৰ NGOৰ বেনাৰ লৈ কৰিব পাৰে সেইটো কাৰো কাৰণে কোনো ধৰা বান্ধা নাই যিয়ে ওলাই আহি ৰাজহুৱা স্বাৰ্থত কাম কৰিব বিচাৰে আমাৰ NGOৰ বেনাৰটো লৈ যদি কৰিব বিচাৰে আমাৰ লগত সহযোগিতা আগবঢ়াই বা আমি সহযোগী হৈ যদি কোনোবা আমাৰ লগত কাম কৰিব বিচাৰে আমি সেইটো আৰু আমি পাব্লিকৰ কাৰণে অপেন ৰাখিছোঁ এতিয়া আমাৰ NGOটোৰ এনেকুৱা মানুহ আছে ভৱিষ্যতৰ দিনত কোনোবা সাংবাদিকতাৰ লগত জড়িত কোনোবাই ৰাজনৈতিক দলৰ লগত জড়িত কোনোবাই অৰাজনৈতিক দলৰ লগত জড়িত সেইটোৰ লগত কোনো কথা নাই ৰাজনীতিকৰণ আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ এইটো ৰাজনীতিকৰণ দিবলৈ নালাগে বা কৰিব নালাগে আমাৰ কমপ্লিট মটিভটো হৈছে ছ'চিয়েল ছাৰ্ভিচ ৰাজহুৱা স্বাৰ্থত এইটো আজি আমাৰ লঞ্চ কৰা হৈছে মোৰ ব্যক্তিগত যদি আপোনালোকে কয় যে মই থকাৰ কাৰণটোৱে হ'ল যে মই ৰাজনৈতিকভাৱে বহুতখিনি ক্ষেত্ৰত মই কাম কৰি আছোঁ আৰু বহুত ক্ষেত্ৰত মই কিছু কাম কৰিব নোৱাৰোঁ আৰু এখেতসকলৰ চিন্তাধাৰাক বা এখেতসকলৰ যি পৰিকল্পনা সেই পৰিকল্পনাক মই সন্মতি জনাইছোঁ আৰু মই এখেতসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিম বুলি মই তেখেতসকলক জনাইছোঁ সেয়েহে মোৰ মুখ্য উপদেষ্টাৰ নাম দিছে আৰু মোক প্ৰথম দিনাই কৈছে যে দাদা আপুনি কিন্তু অকলে মুখ্য উপদেষ্টা হ'লে এই প্ৰশ্ন আমাক কৰিব পাৰে আৰু লগতে আমাৰ লগত এনেকুৱা বহুত অভিজ্ঞ ব্যক্তি আছে যি আমাৰ পলাশবাৰী সমষ্টিৰ নহ'বও পাৰে কিন্তু আমাৰ লগত মুখ্য উপদেষ্টা হিচাপে বা উপদেষ্টা হিচাপে থাকিব বিচাৰিছে আপুনি কিন্তু এইটোত কোনো বেয়া পাব নালাগে মই কৈছোঁ কোনো বেয়া পোৱাৰ কোনো কথাই নাই এটা যোন আমাৰ যদি এটা সাংবাদিক আমাৰ নীৰেণ দা হওক আমাৰ যিমান আছে হিতেন দা আমাৰ পবিত্ৰ দাহঁত উত্তম যোনে এটা ইচ্ছা কৰি ইয়াতে থাকিলে ইচ্ছা থাকিব লাগিব তেখেতসকলে মনৰ কথা ক'ব লাগিব নিশ্চয় আমাৰ এই NGOটোৰ লগত জড়িত হৈ ৰাজহুৱা স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে সকলোৰে দৰজা খোলা আছে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com